পাইছোঁ। এতিয়াও যদি কোনোবা বাহিৰৰ আছে তেওঁলোকে আহি আমাৰ ইয়াৰ পিছত সেয়েহে এই সকলোখিনি কথা মনত ৰাখিম যে পঞ্চায়তৰ প্ৰতিনিধিসকলে যাতে তেওঁলোকৰ যিবিলাক ৰূপায়ণ কৰিব লগা আঁচনি সেইবিলাক যাতে যিটো পঞ্চায়ত এলেকা সেই পঞ্চায়ত এলেকাত কেনে কেনে আছে ঠিক আছে তাৰপিছত ঠিক আছে সাতজন পৰা ছেকেণ্ড আমাৰ সক্ৰিয়ানৈতিক কাম নহ'ব কাৰণ কিয় এইটো জনসাধাৰণ এৱাৰ হ'ব লাগিব কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবা যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁৰ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধিৰ গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে গতিকে আমি আহ্বান দিছোঁ কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গুটিয়াই দিছোঁ আজিও আমি আহ্বান জনাইছোঁ মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়েকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয় তেওঁলোকে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁলোকে মানে কথাষাৰ তেওঁলোকৰ কথাবোৰ মানে আচলতে মই ৰিপ্লাই দিয়া উচিত নহয় তেওঁলোকৰ কথাবিলাক আচলতে আমাৰ মণ্ডল সভাপতি বা বুথৰ সভাপতিহে আচলতে ৰিপ্লাই দিব লাগে কাৰণ কিয় তেওঁলোকৰ প্ৰশ্নবোৰ তেনেকুৱাকৈ মানে উচিত প্ৰশ্ন নহয় য'ত নেকি এগৰাকী ৰাজ্যিক সভাপতি বা এগৰাকী কেবিনেট মন্ত্ৰী উত্তৰ দিবলগীয়া হয় কাৰণ কিয় আমি সকলোৱে জানো যে এই অৰুণোদয় যি আৰম্ভ কৰিছিলে প্ৰথম আমি আৰম্ভ কৰোঁতে আমি 10 লাখেদি আৰম্ভ কৰিছিলোঁ 10 লাখৰ পিছত আমি পৰৱৰ্তী সময়ত আমি 20 লাখ কৰিলোঁ তাৰপিছত আমি 29 লাখ কৰিলোঁ তাৰপিছত আজি আহি 40 লাখ কৰিলোঁ ইয়াৰ মাজত কিন্তু চৰকাৰ কেইবাবাৰো চৰকাৰ হয় পাৰ্লিয়ামেণ্ট নিৰ্বাচন হ'ল বিধানসভা নিৰ্বাচন হ'ল সেই একেখিনি কথা তেওঁলোকে তেতিয়াও কৈছিলে গতিকে টোপ দিয়া জাতীয় বিষয় আমাৰ ভাৰতীয় জনতা পাৰ্টীত নাই আমাৰ প্ৰতিশ্ৰুতি মানে আখৰে আখৰে পালন কৰোঁ আমি আৰু যি আমি প্ৰতিশ্ৰুতি আজিও আমি কৈছোঁ যে যিসকলৰ কেঁচা ঘৰ আছে নিশ্চিত ৰূপত ঘৰ পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 62 লাখ আমাৰ ৰেচন কাৰ্ড আছে 62 লাখে আগন্তুক দিনত নিশ্চিত ৰূপত অৰুণোদয় পাব কিন্তু সময় লাগিব কাৰণ কিয় একেবাৰে যদি আমি সকলোবোৰ দিওঁ আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট কৰিব লাগে স্কুল কলেজ মেডিকেল কলেজকে আদি কৰি ইঞ্জিনিয়াৰিং কলেজ ৰাস্তা ঘাট অভাৰব্ৰিজ এইবোৰ কৰাৰ লগে লগে সমান্তৰালভাৱে আমি দুখীয়াক সকাহ দিব লাগিব মহিলাসকলক আত্মনিৰ্ভৰ কৰিব লাগিব খেতিয়কক আমি আত্মনিৰ্ভৰ কৰিব লাগিব গতিকে নিশ্চিত ৰূপত আগন্তুক দিনত যিমানবোৰ দুখীয়া মহিলা আছে নিশ্চিত ৰূপত মানে অৰুণোদয় পাব যিমানবোৰ গৃহহীন লোক আছে কেঁচা ঘৰত থকা মানুহ আছে নিশ্চিত ৰূপত ঘৰ পাব 100+ হ'ব নেকি ছাৰ নিৰ্বাচনত 100+ হ'ব নেকি 100+ টাৰ্গেট আছে কিন্তু ধৰক টাৰ্গেট থাকিলেও আমি তেনেকুৱাকৈ এইবাৰ দলে তেনেকুৱাকৈ মানে কোৱা নাই অমুক যে আমি অমুকটো টাৰ্গেট আছে বা অমুক মিছন কোৱা নাই কিন্তু মই যিমানখিনি মই জানো মোৰ যিটো নিজৰ কেলকুলেশ্যন মানে নট লেছ দেন 89 নট লেছ দেন 98 89 8 আৰু 9 89 মানে 90 মানে কাষাকাষি মানে মোৰ নিজৰ পাৰ্চনেল এছেছমেণ্ট দেই এইটো মানে আপোনালোকে মোৰ দলীয় কথা বুলি নল'ব মোৰ নিজৰ যিটো এছেছমেণ্ট 90-98 তলত তাতকৈ ওপৰত থাকিব এইটো আজিৰ তাৰিখটো মনত থাকিব 4 জানুৱাৰী 2026 আৰু আপোনালোকে যেতিয়া মানে 4 মে' বা 5 মে' এই একে ৰিজাল্টে পাব
থেংক ইউ